পুনৰ স্বাগতম নিজ কাৰ্যকালৰ খতিয়ান দাঙি ধৰিলে বিদায়ী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বিগত 5 বছৰৰ তুলনাত অপৰাধৰ সংখ্যা বহুগুণে হ্ৰাস পোৱা বুলি মন্তব্য কৰে বিদায়ী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই 5 বছৰত অপৰাধৰ গোচৰ ৩৫,০০০ৰ পৰা মাত্ৰ ৫,০০০লৈ নামিছে চুৰি গোচৰৰ সংখ্যা হ্ৰাস কৰা আংশিকভাৱে সফল হোৱা বুলি জনায় দিগন্ত বৰাই নিজৰ কাৰ্যকালত বহু চিলনি চুৰু কৰায়ত্ব হৈছে বুলি মন্তব্য কৰে তেওঁ লগতে তেওঁ জনায় যে বিগত ২৫ দিনত এটাও গাড়ী চুৰিৰ গোচৰ ৰুজু হোৱা নাই আপোনালোকে ইতিমধ্যেই গম পাইছে যে মোৰ বদলিৰ নিৰ্দেশ আহিছে গতিকে মই অহাকালি ফৰ্মেলি গুৱাহাটীৰ কমিশনাৰ অফ পুলিচৰ দায়িত্ব নতুন যিজন বিষয়াক ইয়াত মোৰ স্থলাভিষিক্ত কৰিছে তেখেতক অৰ্পণ কৰিম মই আপোনালোকক অন্তৰেৰে ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ যোৱা 2 বছৰতকৈ বেছি কাল মই ইয়াত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে কৰ্মৰত আছিলোঁ আৰু যোৱা 2 বছৰতকৈ বেছি সময় আপোনালোকৰ পৰা যিখিনি সহায় পালোঁ সহযোগ পালোঁ তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিমান পাৰোঁ আমি ৰাইজৰ সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ কৰবাত সফল হৈছোঁ কৰবাত বিফল হৈছোঁ কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাই মই নিজকে ধন্য মানিছোঁ যে মই এটা সুযোগ পালোঁ গুৱাহাটীবাসীক সেৱা কৰিবলৈ আৰু গুৱাহাটী পুলিচৰ মুৰব্বী হিচাপে এই যোৱা 2 বছৰ কাল গুৱাহাটী আৰক্ষী বিভাগটোক এটা দিশত আগুৱাই লৈ যাবলৈ কনভিকশ্যন ৰেট বাঢ়িছে আমাৰ কেছৰ ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কমিছে আৰু যোৱা 2 বছৰত গুৱাহাটী পুলিচৰ যিসকল আমাৰ তদন্তকাৰী বিষয়া আছিলে সেই তদন্তকাৰী বিষয়াসকলে যথেষ্ট কষ্টৰে বহু বছৰ 15-20 বছৰৰ পৰা পৰি থকা কেছবিলাক সেইবিলাক তদন্ত কৰি এটা লজিকেল কনক্লুজনত আহিছে আনিবলৈ সক্ষম হ'ল আৰু বৰ্তমান আমাৰ পেন্ডেন্সিৰ সংখ্যা আমি যাতে আমাৰ এনেকুৱা এটা পৰ্যায়ত আমি আহি উপনীত হ'লোহি যে আমি সেইখিনি তদন্ত সঠিকভাৱে সময় দি কৰিব পাৰোঁ অৱশেষত মৃতদেহ উদ্ধাৰ হ'ল কলিয়াবৰৰ নিৰুদ্দিষ্ট লক্ষীৰাম ভূমিজৰ যোৱা 21 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল কলিয়াবৰৰ সোণাৰী বাগানৰ লক্ষীৰাম ভূমিজ সোণাৰী বাগানৰ 5 নম্বৰ লাইনৰ সমীপৰ এটা হোলাত উদ্ধাৰ হ'ল মৃতদেহ নিৰুদ্দেশ হোৱা লক্ষীৰাম ভূমিজক বাঘে ভক্ষণ কৰাৰ সন্দেহ কৰিছিল পৰিয়ালে বাগিচাৰ হোলাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্পষ্ট হৈছে ঘটনাটো অসাৱধানবশতঃ হোলাত পৰি মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে লক্ষীৰাম ভূমিজৰ ঘৰ সোণাৰী চাহ বাগিচা বৰলাইনত 21 ডিচেম্বৰৰ বিয়লি ঘৰৰ পৰা বাগিচাৰ দিশে ওলাই গৈছিল লোকজন 21 ডিচেম্বৰ পৰা নাইকিয়া হৈছে বেমাৰ তেনেকুৱা নাছিলে আগতো তেনেকুৱা বেমাৰো দেখা নাছিল ই বৰ্তমান সোণাৰী বাগানৰ পৰা কেতিয়াবা টপা হোলা গৈ থাকে এইটো ৰাস্তা দি যায় নেকি এইটো ৰাস্তা দি যায় সেইটো ৰাস্তা দুটা ৰাস্তা আছে দুটা দুৰ্বলতা আছিল নেকি যে এনেকা নলাত পৰি আছে দুৰ্বলতা তেনেকুৱা লাখুটি লৈ ঘূৰাই ফুৰা মানুহটো তেনেকুৱা এতিয়া ক'ব পৰা নাই মানে সি চাগে এইফালে দি ওলাই আহিছে আহি পেলাই লাখুটি ইয়াতে পৰি আছে তাত ই বাজ খাই চাগে পৰি গ'ল এইফালে এইটোৱে ভাবিছোঁ আৰু একো আৰু তাত চিনো নাই যে বেলেগ আঘাতে হৈছে বুলি ফোনপেৰ নামত দবকাত প্ৰবঞ্চনাৰ জাল প্ৰবঞ্চনা কৰি হোজাইৰ মোৰাজালত আটক হৈছে 2টা প্ৰবঞ্চক ব্ৰইলাৰ মুৰ্গী ক্ৰয় কৰি ফোনপেৰ জৰিয়তে 1000 টকাৰ বিপৰীতে দিয়ে 1 টকা তাৰ পাছত 1 টকাৰ লগত 3টা শূন্য যোগ কৰি ফটো এডিট কৰি প্ৰেৰণ কৰে মুৰ্গীৰ দোকানীলৈ এনেদৰে কেইবাজনো মুৰ্গী ব্যৱসায়িক প্ৰবঞ্চনা কৰি আহিছিল সাবিৰ আহমেদ আৰু সোৱাইবৰ নামৰ লোক দুজনে পাছত একাংশ ব্যৱসায়ী ফোনপেত পৰীক্ষা কৰাৰ পাছত ধৰা পৰে প্ৰবঞ্চনাৰ কথাখিনি ৰাইজে হাতেলুতে আটক কৰি প্ৰবঞ্চক দুটাক সমজাই দিলে আৰক্ষী ফোনপেৰ নামত ভুৱা এপছ বনাই দীৰ্ঘদিন ধৰি এনেদৰে প্ৰবঞ্চনা কৰি আহিছিল এই 2 প্ৰবঞ্চকে আৰু কেইবাটাও প্ৰবঞ্চক ধৰা পৰাৰ সম্ভাৱনা আছে 1 টাকা দিয়া 1000 টাকা দিলাইছে আর কত মানুষরে ঠগাইছে তোর নাম কি তারে ভাই নাম কো সাবির আহমদ বাড়ি কেন 1000 ফ্রড করছো না তুমি মই আর একজন তুমি না তুমি শেয়ার আসলা তুমি এই সামান নিছো হাতে 1000 পাই আমার কাছে স্ক্যানার দেন অনলাইনে ফ্রড মারছো মাত পেছাই মাত পেছাই
আমি কই সুন্দর করি আনাইলে তুই 1 টাকা দিয়ে 1000 রিসিভ দিছত নাই আচ্ছা ও রিসিভ দেখান ওখান দেখা রিসিভ ওখান দেখা তুমি দেখা রিসিভ ওখান এই কৈছে 400 এটা মোক কেছ দি দিয়া মই 1000 এটা আপোনাক অনলাইন মাৰি দি আছোঁ ই মাৰিছে অনলাইন মুৰ্গী চুৰ্গী লৈ গৈ আছে মই কৈছোঁ স্ক্ৰীনশ্বটটো দেখাই দিয়া পিছত আহিলে আহি স্ক্ৰীনশ্বটটো দেখাইছে 1000 পিছত মই চেক কৰিছোঁ বক্সত 1 টকা মোৰ লগত আগতে এনেকা কৰিছে 2-3 বাৰ মাছো লৈছে পইচা দিয়া নাই এনেকা কৰিছে তাৰপিছত মুৰ্গী লৈছে এনেকা কৰিছে দিয়া নাই গোৱালপাৰাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্পৰ পৰা ৰোহিংগাৰ পলায়ন নিশা ডিটেনশ্যন কেম্পৰ পৰা পকী বেৰ পাৰ হৈ পলায়ন কৰে 3 ৰোহিংগাই ঘটনাস্থলীত উপস্থিত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত এয়া গোৱালপাৰাৰ মাটিয়াস্থিত ডিটেনশ্যন কেম্পৰ পৰা ৰোহিংগাৰ পলায়নৰ খবৰ নিশাৰ ভাগতে ডিটেনশ্যন কেম্পৰ পকী বেৰ পাৰ হৈ পলায়ন কৰে 3 ৰোহিংগাই গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আজিৰে পৰা অসমত চলিব 3খনকৈ নতুন যাত্ৰীবাহী ৰেল গুৱাহাটীত নতুন ৰেলৰ যাত্ৰা শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এতিয়াৰে পৰা গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিব জনশতাব্দী এক্সপ্ৰেছ নিউ বঙাইগাঁও গুৱাহাটীৰ মাজত এখন পেছেঞ্জাৰ ৰেল চলাচল কৰিব এই দুখন ৰেলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছৰো ফ্লেগ অফ কৰে ৰেল মন্ত্ৰীগৰাকীয়ে গুৱাহাটী পল্টন বজাৰ ৰেল ষ্টেচনত পুৱা 10:30 বজাত শুভাৰম্ভণি কৰাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে মন্ত্ৰীগৰাকী গুৱাহাটীত উপস্থিত হোৱাত কিছু পলম হয় কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে তেতেলিয়াত ৰেলৱে উৰণ সেতুৰো শুভাৰম্ভ কৰিব ইতিমধ্যে কৰিছে সেই কামটো পল্টন বজাৰ ৰেল ষ্টেচনত ফ্লেগ অফ কাৰ্যসূচীত ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘিটাও উপস্থিত থাকে আজিৰ ভ্ৰমণতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জাগিৰোডত নিৰ্মীয়মান টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি সামগ্ৰিক অৱস্থাৰ বুজ লয় आज गुवाहाटी से नाइलेट यूनिवर्सिटी का शुभारंभ हुआ है नाइलेट यूनिवर्सिटी देश में माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी का इलेक्ट्रॉनिक्स आईटी एआई सेमीकंडक्टर मशीन लर्निंग आईओटी इंडस्ट्री 4.0 ये सब जो मॉडर्न युग के आधुनिक युग के एजुकेशन के प्रयास हैं उसमें नाइलेट का एक बड़ा महत्वपूर्ण रोल होगा देश भर में आज 11 जगह से साथ में जुड़े उन सब साथियों को भी धन्यवाद साथ ही साथ आज आसाम के लिए और नॉर्थ ईस्ट के लिए 3 नई ट्रेन्स का भी शुभारंभ हुआ तिनसुकिया से नाहरलगुन यानी अरुणाचल प्रदेश को कनेक्ट करने के लिए गुवाहाटी से नॉर्थ लखीमपुर और गुवाहाटी से न्यू बोंगाईगांव ये 3 ट्रेन्स का आज शुभारंभ हुआ है आप सब जानते हैं साथियों कि बोरो भाई और बहन उनका बहुत लंबे टाइम से डिमांड था एक एफएम रेडियो स्टेशन चालू हो वो भी आज चालू हुआ तो आज ये 3 बड़े काम माँ कामाख्या की इस पवित्र नगरी से पवित्र भूमि से आरंभ हुए যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডক লৈ হলঠিকত পৰিছে যোৰহাট পৌৰসভা যোৰহাট নগৰৰ সমীপতে ইঞ্জিনিয়াৰিং কলেজ ৰোডৰ কাষত অবিজ্ঞানসন্মতভাৱে প্ৰায় 55 বছৰ ধৰি জাবৰ পেলাই অহা ডাম্পিং গ্ৰাউণ্ডৰ ওপৰত চোকা দৃষ্টি ৰাখিছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে অহা 31 মাৰ্চৰ ভিতৰত এই ডাম্পিং গ্ৰাউণ্ড সেই ঠাইৰ পৰা স্থানান্তৰ কৰিবলৈ কাঢ়া নিৰ্দেশ দিয়াৰ পাছত এতিয়া থৰকাচতি হেৰাইছে যোৰহাট পৌৰসভাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ নিৰ্দেশ অমান্য কৰিলে যোৰহাট পৌৰসভাই বৃহৎ পৰিমাণৰ জৰিমনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ হস্তক্ষেপৰ পাছতে গড়মূৰ শ্মশানৰ কাষত টুকলাইজানৰ কাষত জমা হৈ থকা জাবৰসমূহ বায়'মাইনিং পদ্ধতিৰে নিষ্কাশন কৰি আঁতৰাই দিয়াৰ কাম অব্যাহত ৰাখিছে এটা প্ৰতিষ্ঠানে প্ৰায় 10 কোটি টকা ব্যয়সাপেক্ষে প্ৰতিষ্ঠানটোৱে জাবৰসমূহ 31 মাৰ্চৰ ভিতৰত নিষ্কাশন কৰি সেই স্থান মুকলি কৰি তুলিব বুলি জানিবলৈ দিছে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই আনহাতে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ হস্তক্ষেপৰ পাছতে তৎপৰ হৈ পৰা যোৰহাট পৌৰসভাই জিলাখনৰ উপকণ্ঠৰ কাকডুঙাত এটা আধুনিক জাবৰ নিষ্কাশন প্ৰকল্প নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে যোৰহাট পৌৰসভাৰ যিটো বৰ্তমান ডাম্প ছাইট আছে এইটো ইঞ্জিনিয়াৰিং কলেজ ৰোডত অৱস্থিত গড়মূৰ শ্মশানৰ কাষত সেই ডাম্প ছাইটটো যোৱা প্ৰায় 55 বছৰ ধৰি যোৰহাট পৌৰসভাই তাত পৌৰ এলেকাৰ পৰা আৱৰ্জনা পেলাই আছিলে সেই তাত আৱৰ্জনা পেলোৱাৰ পৰিপ্ৰেক্ষিতত নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলো সেইটোৰ ওপৰত চোকা দৃষ্টি ৰাখিছিলে
এইটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ আচলতে দৃষ্টিগোচৰ হৈছিলে যিহেতুকে সেই এলেকাটোত পৰৱৰ্তী সময়ত 55 বছৰ আগতে এইবিলাক জেগাত কোনো বসতি নাছিল যদিও তাৰ আশে পাশে বহুত বসতি হৈ যোৱাৰ কাৰণে তাৰ পৰা ডাম্প ছাইটটো একচুৱেলি আমি যোৰহাট পৌৰসভাই আঁতৰাবৰ কাৰণে বিভিন্ন সময়ত চেষ্টা কৰিও অহা হৈছিলে কিন্তু উপযুক্ত মাটি নোপোৱাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে যেতিয়া ইয়াৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে আৰু সেই ক্ষেত্ৰত যোৰহাট পৌৰসভাই যৎপৰোনাস্তি চেষ্টা কৰি আৰু যিমান পাৰে তাৰ কাৰণে যিখিনি যোগাৰ কৰিব লাগে চৰকাৰৰ লগত আমাৰ বোৰ্ডে যোগাযোগ কৰি তাৰ কাৰণে কাৰ্যসূচী ল'লে আৰু ইতিমধ্যে তাত ডাম্প ছাইটটো তাৰ পৰা আঁতৰোৱাৰ কাৰণে ব্যৱস্থা যোৰহাট পৌৰসভাই আৰম্ভ কৰিছে জামনগৰ শোধনাগাৰৰ ৰূপালী জয়ন্তী উদযাপন জামনগৰ শোধনাগাৰৰ সমূহ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক সম্বোধন কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানীয়ে অনুষ্ঠানত ৰিলায়েন্সৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানীক স্মৰণ কৰে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষগৰাকীয়ে Friends, Jamnagar is not just a place. It is the soul of Reliance. It holds a very deep and dear place in our hearts. For Kokila Mummy, it is a Janma Bhumi, the land of her birth, representing her roots and values. She is here with us today, and all this has been possible only because of her Ashirwad. Thank you, Mummy, for everything that you do for us. For Papa, Shri Dhirubhai Ambani, Jamnagar was his karma bhumi, the land of his vision, his dreams, his destiny, symbolizing his duty, dedication, and purpose. Yesterday was Papa's 92nd birthday. I'm sure he's showering his blessings on all of us here in Jamnagar. For Mukesh, it has been his Shraddha Bhumi, the land of devotion and respect. This is where Papa saw the big dream of setting up the world's largest grassroots refinery. And this is where Mukesh helped to bring his father's dream into reality. And for our children, especially Anant, it is his Seva Bhumi, the land of his service and compassion. ये जमीन सिर्फ एक जगह नहीं है, यह हमारे परिवार के विश्वास और आशाओं का एक धड़कता दिल है। বিত্তীয় বৰ্ষ শেষ হ'বলৈ 3 মাহ বাকী থকা সময়তে এতিয়া হাহাকাৰ লাগিছে যোৰহাট পৌৰসভাত উন্নয়নমূলক কামৰ বাবে চৰকাৰে প্ৰদান কৰা 44 কোটি টকাৰ প্ৰায় 34 কোটি টকা বছৰ বছৰ ধৰি খৰচ নকৰাকৈ সাঁচি ৰাখিছে যোৰহাট পৌৰসভাই 31 মাৰ্চৰ নিৰ্দিষ্ট আঁচনিসমূহত ব্যয় কৰিব নোৱাৰিলে পুনৰ ৰাজকোষলৈ উভতাই পঠাব লাগিব বৃহৎ পুঁজিৰ ধন ইতিমধ্যে চৰকাৰে যোৰহাট পৌৰসভা কৰ্তৃপক্ষৰ পৰা এই পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ বিচৰা বুলি জানিব পৰা গৈছে পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ বিচৰাৰ পাছতে 13 কোটি টকাৰে উন্নয়নমূলক কামৰ বাবে অহা মাহত নিবিদা আহ্বান কৰিব পৌৰসভা কৰ্তৃপক্ষই পৌৰসভাৰ অধীনত থকা 10টা পানীৰ প্ৰকল্পৰ মেৰামতিৰ বাবে 5 কোটি 20 লাখ টকা ব্যয় কৰাৰো পৰিকল্পনা কৰিছে পৌৰসভা কৰ্তৃপক্ষই নগৰৰ মাজেৰে যোৱা টুকলাই জান পৰিষ্কাৰ কৰিবৰ বাবে 5 কোটি টকা ধাৰ্য কৰাৰ লগতে এখন সুপাৰ চাকাৰ ক্ৰয় কৰিব যোৰহাট পৌৰসভাই বছৰ বছৰ ধৰি উন্নয়নৰ বাবে অহা কোটি কোটি টকা ব্যয় নকৰি এতিয়া মাত্ৰ 3 মাহৰ ভিতৰত এই ধনেৰে নগৰখনৰ উন্নয়ন কৰিব বিচৰা যোৰহাট পৌৰসভাৰ কাণ্ডই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমি 15 ফাইনেন্সৰ আনটাইড ফাণ্ডৰ পৰা আমি আমাৰ 20 কোটি টকা আছে আনটাইড ফাণ্ডত আমি সেই তাৰে প্ৰায় 13 কোটি টকাৰ ডেভেলপমেণ্টৰ কামৰ কাৰণে আমি টেণ্ডাৰ কৰিম অহামাহত আমাৰ টেণ্ডাৰ হ'ব আৰু টাইড ফাণ্ডৰ প্ৰায় 24 কোটি টকাৰ ভিতৰত প্ৰায় 10 কোটি টকা আমাৰ অমৃত প্ৰজেক্টৰ কাৰণে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ এখন নটিফিকেশ্যন আহিছে তেওঁলোকক আমি 10 কোটি টকা দিব লাগিব বাকী বা পানী প্ৰকল্প আমাৰ 10টা পানী প্ৰকল্পৰ আমাৰ প্ৰজেক্টৰ মানে বহুত কাম আছে সেই কামখিনিৰ কাৰণে আমি প্ৰায় 5 কোটি টকা 5 কোটি 20 লাখ মান টকাৰ আমি হেৰি বনাইছোঁ
আমি কি বুলি কয় টেণ্ডাৰৰ কাৰণে আমি ৰেডি কৰিছোঁ আৰু বাকী টুকলাছ পৰিষ্কাৰ কাৰণে আমি 5 কোটি টকা ৰাখিছিলোঁ তাৰ টেণ্ডাৰ হৈছিলে কিন্তু টেণ্ডাৰখিনি বৰ আমাৰ সুবিধাজনক নহ'লে আমি আকৌ ৰিটেণ্ডাৰ কথা ভাবিছোঁ আমি চিন্তা কৰি আছোঁ আমি নেক্সট কাইলৈ আমাৰ বোৰ্ড মিটিং আছে তাত আমি ডিচাইড কৰিম মানে কেতিয়া এখন টেণ্ডাৰ কৰে কি কৰে নতুন বছৰ উদযাপনৰ লগতে ভোজ খোৱাৰ বাবে প্ৰকৃতিৰ ভূস্বৰ্গ ডিমা হাছাও জিলাৰ উমৰাংচুৰ পানীমূৰত ভিৰ কৰে দেশী পৰ্যটকে বছৰৰ বিদায়ক্ষণ বা নতুন বছৰৰ আদৰি লোৱাৰ এই ক্ষণত বিভিন্ন প্ৰান্তৰ লোকৰ তাত প্ৰভৰ হয় আৰু ভাৰতৰ নায়গ্ৰা বুলি খ্যাত পানীমূৰ জলপ্ৰপাত মনোৰম ৰূপত জিলিকি উঠা দেখিবলৈ পোৱা গ'ল অসমৰ বাহিৰৰ পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে এই জলপ্ৰপাত উমৰাংচুৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত পথৰ দাঁতিত পানীমূৰ প্ৰকৃতিৰ অনবদ্য উপহাৰ বছৰৰ প্ৰতিদিনে দূৰ দূৰণিৰ পৰা অহা পৰ্যটকসকলে তাত ভিৰ কৰেহি অৱশ্যে ছুটিৰ দিনত এই সংখ্যা বৃদ্ধি পায় ইতিমধ্যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে ঠাইখন চাফ চিকুণ কৰি ৰখাৰ উপৰি তালৈ যোৱা বাটপথ নিৰ্মাণ কৰি দিছে পানীমূৰ চাবলৈ আহিছোঁ ভাল লাগিছে খুবেই ভাল লাগিছে অতি মনোৰম দৃশ্য পানী অতি পৰিষ্কাৰ দেখা গৈছে ভাল লাগিছে আৰু ইয়াত বোটিঙৰ প্ৰগ্ৰাম চলি আছে বোটিং কৰি আছে ল'ৰা ছোৱালীবিলাকে আৰু মানুহবোৰে বেছ আনন্দ ফূৰ্তি কৰি এটা এনজয়মেণ্ট লৈ আছে ব্যতিক্ৰম মানে পানীটো অতি পৰিষ্কাৰ অতি নিৰ্মল পানী আৰু পানীৰ সোঁতটো একেবাৰে কম নহয় যথেষ্ট সোঁত আছে আগতে আহোঁতে যিমান পানীৰ সোঁত আছিলে তাতকৈ অলপ কমা যেন লাগিছে কিন্তু পানীটো যথেষ্ট পৰিষ্কাৰ পানী আৰু চাৰিওফালে পাহাৰে সতি অতি মনোৰম প্ৰাকৃতিক দৃশ্য এটা পৰিলক্ষিত হৈছে ভাল লাগিছে খুবেই ভাল লাগিছে ৰাজ্যৰ চৌদিশে চলিছে ভোগালীৰ প্ৰস্তুতি গহপুৰ গলচেপাত পৰম্পৰাগতভাৱে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁওখনৰ কিশোৰ কিশোৰীসকল নৰাকটাত হাতে কামে লাগিছে সকলো সহায় কৰিছে গাঁৱৰ মহিলা তথা বয়োজ্যেষ্ঠ লোকসকলে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ এনেদৰেই প্ৰস্তুতি চলিছে উৰুকাৰ নিশা ভোজ ভাতৰ আয়োজন কেনেদৰে হ'ব তাৰো চলিছে আলোচনা মুঠৰ ওপৰত ভোগালীক আদৰিবলৈ সকলো সাজু হৈ উঠিছে আৰু এই পৰিৱেশ গহপুৰৰ আমাৰ সাংবাদিক পলাশ ফুকনে অধিক জনাব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখা গৈছে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ৰাইজৰ ব্যস্ততা গহপুৰৰ গলচেপাতো দেখা গৈছে যিসকল কণ কণ শিশু আছে তেওঁলোকে পৰম্পৰাগতভাৱে ভেলাঘৰ নিৰ্মাণত এইকেইদিন খুবেই ব্যস্ত আছে আৰু অঞ্চলটোৰ যিসকল পুৰুষ মহিলা আছে তেওঁলোকে এই কণ কণ শিশুসকলক সহায় কৰাত ব্যস্ত হৈ পৰিছে মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত এনেদৰে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু হৈছে আৰু গলচেপা গাঁও ব্যতিক্ৰম নহয় উলহ মালহেৰে তেওঁলোকে প্ৰতি বছৰে যি ভোগৰ উৎসৱ ভোগালী বা উৰুকাৰ নিশা উদযাপন কৰি আহিছে আৰু সেই উদ্দেশ্যে পৰম্পৰাগতভাৱে ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি আছে মই পোনে পোনে বাইদেউৰ ওচৰলৈ আহিছোঁ দেখিছোঁ কণ কণ শিশুসকলৰ মনত বহু আনন্দ তেওঁলোকে আনন্দ মনেৰে নৰা কাটিছে ভেলাঘৰ নিৰ্মাণ কৰি আছে আপোনালোকক সহযোগ কৰিছে কেনেকুৱা প্ৰশ্ন হয় আমি প্ৰত্যেক বছৰে ইয়াতে আমি ভোগালী বিহুৰ যি মেজি ঘৰ বনাই ইয়াতে আৰু প্ৰত্যেক ল'ৰা ছোৱালী আমি সকলোৱে সহায় কৰোঁ তেওঁলোকক খানা খাবৰ কাৰণে আৰু পৰম্পৰাগতভাৱে আমি আজি প্ৰায় যেতিয়াৰ পৰা আমি জনা হৈছোঁ তেতিয়াৰ পৰা আমি কণ কণ শিশুসকলক আমি তেনেকৈ মেজি ঘৰ বনাই দিওঁ সকলোৱে আহি ল'ৰা ছোৱালীখিনিকো আমাৰ বাপুতি সাহোন মাঘৰ বিহুত যে মেজি ঘৰ জ্বলায় সেই বস্তুটো তেওঁলোকক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ নিশ্চয় বৰদেউতা আছে আপুনিও দেখিছোঁ ঘৰ বনোৱাত ভেলাঘৰ বনোৱাত সহায় কৰি আছে সহায় কৰি আছোঁ হয় তেওঁলোকক আমাৰ পৰম্পৰা আমাৰ এই বস্তুটো আগৰ পৰা চলি অহা আজি আমি প্ৰায় 86 বছৰ হ'ল মোৰ এতিয়াও এই বস্তুটো এৰিব পৰা নাই নিশ্চয় আৰু এনেদৰে এইসকল গাঁৱৰ মহিলা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ হাতত কাচি ধন্যবাদ পলাশ আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ গোসাইগাঁৱৰ ভাওৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ছুটিৰ সময়তে বিদ্যালয়ৰ গেটত খুন্দা তীব্ৰবেগী আলু ভৰ্তি ট্ৰাকৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত 2জন সন্তানক বিদ্যালয়ৰ পৰা নিবলৈ আহি দুৰ্ঘটনাত মৃত্যু হৈছে এজন লোকৰ বংগৰ পৰা বহন ক্ষমতাতকৈ অধিক আলু কঢ়িয়াইছিল ট্ৰাকখনে মহতিয়াই নিলে এখন দোকানো পুনৰ জনাইছোঁ গোসাইগাঁৱৰ ভাওৰাগুৰিৰ এই ভয়ংকৰ খবৰ পথ দুৰ্ঘটনাৰ ছুটিৰ সময়তে বিদ্যালয়ৰ গেটত খুন্দা তীব্ৰবেগী আলু ভৰ্তি ট্ৰাকৰ ভয়ংকৰ দুৰ্ঘটনাত 2জনকৈ লোক নিহত হৈছে সন্তানক বিদ্যালয়ৰ পৰা নিবলৈ আহি দুৰ্ঘটনাত মৃত্যু হৈছে এজন লোকৰ বংগৰ পৰা বহন ক্ষমতাতকৈ অধিক আলু কঢ়িয়াইছিল ট্ৰাকখনে মহতিয়াই নিলে এখন দোকানো
কালি লখিমপুৰ ধেমাজিত এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল তাতো তীব্ৰবেগী এখন ট্ৰাকে এখন আল্ট্ৰা বাছক খুন্দিয়াইছিল যিখন বাছত স্কুলীয়া ছাত্ৰ ছাত্ৰীক লৈ গৈছিল তাৰ পাছত আজি আন এক ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনা কিমান ভয়ানক আছিল সেয়া এই দৃশ্যবোৰ চালে অনুমান কৰিব পাৰি বহন ক্ষমতাতকৈ অধিক আলু কঢ়িয়াই আনিছিল ট্ৰাকখনে আৰু তীব্ৰ গতিত আহি বিদ্যালয়ৰ সন্মুখৰ গেটত খুন্দা মাৰে এখন আঘাত কৰে আৰু তাৰ লগে লগেই দুজনকৈ লোকৰ মৃত্যু হয় আমাৰ সাংবাদিক চাহিদুল হক আছে ফোনলাইনত চাহিদুল অধিক তথ্য বিচাৰিছো হয় প্ৰাঞ্জল এক মৰ্মান্তিক ঘটনা বুলি আমি ক'ব লাগিব কাৰণ এখন অত্যাধিক বোজাই আলুৰ যি ট্ৰাক সেই ট্ৰাকে এনেদৰে প্ৰথমতে এটা ফাৰ্মাচী খুন্দিয়াই তাৰ পিছতে গৈ স্কুলত গৈ খুন্দিয়াই আৰু সেই সময়তে স্কুল ছুটি দিয়াৰ সময় হৈছিলে আৰু অভিভাৱকসকলে সন্মুখতে থিয় হৈ আছিলে নিজৰ ল'ৰা ছোৱালীক লৈ যোৱাৰ কাৰণে ঠিক সেইখিনি সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু দুৰ্ঘটনা এনেকুৱা ভয়ংকৰ আছিলে যে গাড়ীখনৰ তলত এইটো মানুহ চেপাত পৰে আৰু তাতে মহিলা এগৰাকী ট্ৰাকখনৰ তলত বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই তলতে আছে আৰু এগৰাকী যুৱকৰ মৃত্যু হৈছে দুয়োগৰাকীৰে পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে আৰু তাতে গোসাইগাঁও আৰু ভাড়াগুৰি আৰক্ষী উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰাঞ্জল ট্ৰাকখনৰ চালকজন ক'ত আছে বৰ্তমান ট্ৰাকখনৰ চালকজন এতিয়ালৈকে হয়তো গাড়ীখন তেনেকুৱা যেতিয়া দুৰ্ঘটনা সংঘটিত হয় তাৰ পিছতে ট্ৰাকখনৰ পৰা নামি পলাই যায় যদিও আৰক্ষীয়ে অলপ কিছুমান যিটো স্কুলখনৰ পৰা গাতে লাগি আছে ভাড়াগুৰিত আৰক্ষী চকী আৰু ভাড়াগুৰি আৰক্ষী চকীৰ পৰা আৰক্ষী আৰু স্থানীয় ৰাইজ আহি তাত দুৰ্ঘটনা সংঘটিত কৰা ঠাইখনত উদ্ধাৰ অভিযান চলায় আৰু এতিয়ালৈকে যিহেতু কোনো বহুত মানুহ তাত গোট খাইছে স্থানীয় ৰাইজ গোট খাইছে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে কিন্তু সম্পূৰ্ণ তথ্য আমি এতিয়ালৈকে পোৱা নাই কাৰণ আৰক্ষী ব্যস্ত হৈ আছে কিন্তু চাহিদুল লগতে বিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীৰ এজন পিতৃৰো মৃত্যু হৈছে তাতে যেহেতু পৰিচয় এতিয়াও সম্পূৰ্ণৰূপে উদ্ধাৰ হোৱা নাই বুলি আমি ক'ব পাৰি কাৰণ আমি সঠিক তথ্য আমি পোৱা নাই আমি সেইখিনি কথা আমি এতিয়ালৈকে ক'ব পৰা নাই নিশ্চয় আপুনি তথ্যবোৰ সংগ্ৰহ কৰক পৰৱৰ্তী সময়ত আমি পুনৰ যোগাযোগ স্থাপন কৰিম আৰু এনেধৰণে এই ভয়ংকৰ দুৰ্ঘটনাৰ কিছু দৃশ্য দেখুৱাইছোঁ অত্যধিক সামগ্ৰী কঢ়িয়াই আনিছিল এই ট্ৰাকখনে তাৰ পাছত তীব্ৰ গতিটো আছিল আৰু তাৰ ফলতেই এই পথ দুৰ্ঘটনা সংঘটিত হ'ল সাপটগ্রাম যোৱা ৰাস্তাত আমাৰ ভড়াগুৰি শংকৰদেৱ শিশু নিকেতনৰ সমীপত মেইন গেটত আমাৰ এটা 12 চকীয়া বাহনে নাজানো মদ্যপান কৰি থকাও হ'ব পাৰে আমাৰ ড্ৰাইভাৰজনে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আমাৰ যি শংকৰদেৱ শিশু নিকেতনৰ যে মেইন গেট আছে গেটৰ সমীপত যি আমাৰ ৰাধা গোবিন্দ মন্দিৰ আছে তাৰ বেৰিকেড ভাঙি সবকে চুচুৰিয়াই লৈ আহি এনেকুৱা ধৰণৰ এটা মানে মৰ্মান্তিক ঘটনা আমি দেখা পাওঁ ট্ৰাক এটা আহি লোড ট্ৰাক এটা খুব স্পীডত আহি আছে মই চাই আছোঁ ট্ৰাকটো স্পীডত আহি আছে মোৰ সন্মুখত এটা বাম আছিল বামত ট্ৰাকটো লাগি ট্ৰাকৰ চাকাটো মানে ই হৈ মোক সহকাৰে লৈ একদম পূৰা মই গাড়ীৰ ভিতৰতে মোক পূৰা লৈ গৈছে একদম এইফালে কোনোমতে মই শুনা পালোঁ যে 2জন না 3জন ডেথ হৈছে কিন্তু মই ভিতৰতে আছিলোঁ ভগৱানৰ কৃপাত মোৰ একো হোৱা নাই অলপ চলপ দুখ পাইছোঁ এতিয়া চাওঁ পিছত কি হয় এইখিনি ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি নেঘেৰিবিল গাঁৱত পথাৰত বিহুনাম জুৰি ব্যস্ত গাঁৱৰ ডেকা গাভৰু দৰাচলতে গ্ৰাম্য অঞ্চলৰ এক সুকীয়া মাদকতা আছে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি গাঁৱৰ ৰাইজ একলগ হয় আৰু ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলায় ষাঠি ঊৰ্ধৰ এগৰাকী আইতা যি বিহুনাম জুৰি বিহু নচাত ব্যস্ত এই স্থানতেই সেয়াও আমি দেখিবলৈ পাইছোঁ এনেধৰণে আনন্দমুখৰ পৰিৱেশ সাংবাদিক অনমোলে অধিক জনাব হয় মই নেঘেৰিবিল মেৰাপানী নেঘেৰিবিলত উপস্থিত আছোঁ আৰু নেঘেৰিবিলৰ চহা কৃষকসকলে ভোগালীক আদৰাক ব্যাপক প্ৰস্তুতি চলাইছে মই সামগ্ৰিক দৃশ্য নিউজ 18 দৰ্শকক দেখুৱাম আৰু তেওঁলোকে ইয়াত নৰা কাটিবলৈ প্ৰথম ব্যস্ত হৈ আছে আৰু পোনে পোনে যাম যিসকল নৰা কাটিছে তেওঁলোকে বিহু আমাক শুনাব আৰু এক সুন্দৰ প্ৰস্তুতি চলাইছে কাৰণ ভোগালীক আদৰাক আৰু চহা কৃষকসকলে এক সুকীয়া মাদকতা আছে আৰু মই পোনে পোনে যাম তেওঁলোকৰ লগত বিহু গান শুনিম অলপ বাইদেউ অকণ শুনিম কিনো চত মহিয়া বতা ছাতি আহিলে ঐ গছে বনে হলালে ঐ কিনো অসমীয়াৰ বিহুতি আহিলে
বিহু 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 তিনিটি আমাৰ বিহু তিনিদিনি হৈ কাতি বিহু কঙা কঙালী মাঘৰ বিহু ভোগা ভোগালী হৈ বহাগতে ধেমালি বহাগতে ধেমালি কৰোঁ ঐ তাঁতৰে পাততে খিট 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 কাপোৰ বৈ আছিলোঁ খিট 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 ঘনাই সলাইছিলোঁ মাকো খিট খিট খিটনি গৰকাৰ গপ গপনি কাণ মাৰি কেকনি চালি মাৰি জখলাত মোৰহন চালি মাৰি জখলা যায় মৰমৰ বাঘ জৰি ঘূৰে তুলুঠা উঘাচেৰে কি নাচনি জৰিত নাচনি নাচনি জৰিত নাচনি নাচে ঐ উঘা সূতা বহন চাং পাতি ফুল তুলিবা বিধে বিধে চাইছে নেহৰ চানে কিতে ৰাছৰ চাবে চাবে পুত লাগে বাহে মোৰে বহনা ঐ হাকুতাই হে তাঁতৰ মান হাকুতাই হে তাঁতৰ মান ৰাখে ঐ ছটাই পৰে বতত তাঁতৰ খুটা ঢুঁৱলি কুঁৱলি তাঁতৰ খুটা কোনে ভাতে ৰান্ধি খায় তাঁতৰ খুটা আমাৰ ডাঙৰ খোপা শুবলৈ নালাগে গাৰু ঐ আয়ে বয়ে দিয়া তাঁতৰ খুটা ধুৱাতকৈ গামোচা তাঁতৰ খুটা ঐ কোনে ভাতে ৰান্ধি খায় তাঁতৰ খুটা তোমাৰ ডাঙৰ খোপা শুবলৈ নালাগে গাৰু ঐ আলি ঢাকি পৰিলে কাণ কৰি চৰাই যাক কাণ কৰি চৰাই যাক পথাৰ ঢাকি পৰিলে কাম ঐ বিহুৰে ঐ তলিতে নাচোতে বৈ গৈছে জুৰুলি ঘাম ঐ বৈ গৈছে জুৰুলি ঘাম মুঠতে চলিহে এতিয়া ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি ভোগৰ উৎসৱ ভোগালী মানে বিভিন্ন পিঠাপনা চিৰা দৈ গুড়ৰ সমাহাৰ বিহু আহিলেই মাজবাট অঞ্চলৰ কুঁহিয়াৰ খেতিয়কসকলৰ মাজত দেখা যায় ব্যস্ততা মাজবাটৰ গুড়ৰ এক বিশেষ সুনাম আছে মাজবাটৰ ২ নম্বৰ খান্তুবাৰী গাঁৱত প্ৰায় ২৫টা পৰিয়ালে কুঁহিয়াৰ খেতি কৰি সুস্বাদু গুড় প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে অধিক জনাব সাংবাদিক হৰেনে বৰ্তমান উপস্থিত আছো মাজবাটৰ খেমটুবাৰীত ইয়াৰ যিসকল কুঁহিয়াৰ খেতিয়ক তেওঁলোক এতিয়া দিনে নিশাই গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে বজাৰত মাজবাটৰ গুড় বুলি ক'লে এটা বিশেষ আৰু সুকীয়া নাম আছে আৰু ইয়াৰ যিসকল খেতিয়ক তেওঁলোকে এতিয়া গুড় প্ৰস্তুত কৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আমি দেখুৱাইছো এনেধৰণে এয়া খেতিৰ পৰা তেওঁলোকে কুঁহিয়াৰ কাটি আনিছে আৰু এই কুঁহিয়াৰৰ পৰা তেওঁলোকে প্ৰস্তুত কৰিছে সুস্বাদু গুড় আৰু ইয়াত যিসকল কুঁহিয়াৰ খেতিয়ক আছে আমি তেওঁলোকৰ কৰা কথা পাতিম দাদা কি ক'ব এইবাৰ কিমান বিঘা মাটিত কুঁহিয়াৰ খেতি কৰিছে মোৰ এতিয়া এবাৰ 20 বিঘা কুঁহিয়াৰ খেতি আছে হয় 20 বিঘা হয় কেনেকুৱা বিহু আহি পালে গুড় বনোৱাত ব্যস্ত হয় গুড় ব্যস্ত আৰু যিমান মানে ৰাইজক মানে চাফা গুড় লাগে খাবলৈ সুবিধাজনক মানে আমি বনাই দিওঁ যেতিয়া সঠিক মানে দাম থাকিলে আমাৰ ভাল হয় খৰচ কিনি ওলাই আহে এইবাৰ কিমান দাম হৈছে গুড় খুচৰা গুড়ৰ দাম এনে 120 টকা কেজি 100 টকালৈকে আছে পাইকাৰীটো আমাৰ দাম নাপাওঁ মজলীয়া যিবিলাক বেপাৰী আছে তেওঁলোকে পায় আমাৰতো ধৰক এতিয়া 50 55 60 টকা এনেকে বজাৰত আছে হয় হয় ইয়াৰ পৰা ক'ত যায় গুড় আপোনালোকে আমাৰ মাজবাটৰ গুড় বুলি ক'লে নামি আছে আপোনাৰ কামিং আপ presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল কিছু সময়ৰ পাছতে চাওক দেশ বিদেশৰ 100টা গুৰুত্বপূৰ্ণ খবৰ দ্ৰুত সংবাদত
presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল সময় হৈছে এতিয়াৰ বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ যেতিয়া আহ ভাই পিন্টু টিএমটি দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন একেবাৰে নহ'ব মাত্ৰ মাইথন ষ্টিলহে দিব স্ট্রং মানে মাইথন ষ্টিল সুন্দর